নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো আসাম অইল কলেজ অফ নাৰ্ছিং ডিগবৈ যিহেতু আপোনালোকৰ আৰু কেইদিনমানৰ পিছতে নটিচ আহিব এপ্লাই ডেটৰ। তো আপোনালোকে অফিচিয়েল ৱেবছাইটৰ এনেকৈ চাব পাৰে। তো AOC বুলি আপোনালোকে চাৰ্চ কৰিলে গুগলত আপোনালোকে দেখা পাব অফিচিয়েল ৱেবছাইটটো। ৱেলকাম টু আসাম অইল কলেজ অফ নাৰ্ছিং ডিগবৈ। ইয়াতে যোৱা বছৰৰ নটিফিকেশ্যন কিছুমান দিয়া আছে। যোনসকল কেণ্ডিডেটে সিলেকশ্যন পাইছিলে সকলোবোৰ ইয়াতে দি দিয়া হয়, যিহেতু এইটো কেণ্ডিডেটৰ শ্বৰ্ট লিষ্ট হয় ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আৰু মেডিকেল এক্সামিনেশ্যনৰ বাবে। আৰু ইয়াতে GNM ৰিটেন টেষ্টৰ কেণ্ডিডেটছৰ নটিচ আছিলে আৰু এইটো আপোনালোকৰ নটিফিকেশ্যন আহিছিলে যে এডমিশ্যন BSc নাৰ্ছিং এণ্ড GNM নাৰ্ছিঙৰ বাবে। তো আপোনালোকৰ যিহেতু ডিগবৈ আসাম অইল যোনটো নেকি আপোনালোকৰ ইয়াতে দেখা পাইছে আসাম অইল কলেজ অফ নাৰ্ছিঙৰ আপোনালোকৰ দুই ধৰণৰ সিলেকশ্যন লোৱা হয়, GNM আৰু BSc নাৰ্ছিঙৰ। BSc নাৰ্ছিং হৈছে আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ দ্বাৰা যোনটো নেকি আপোনালোকে CEE এক্সাম দিব, তাৰ পৰা আপোনালোকৰ মাৰ্কসমূহ চাই ইয়াতে সিলেকশ্যন লোৱা হয়। কিন্তু আপোনালোকৰ GNM সমূহ এক্সট্ৰাকে এক্সাম পতা হয়। তো আপোনালোকক এতিয়াৰ পৰা মই জনাওঁ যে আপোনালোকে চেনেলত জড়িত থাকিব, আপোনালোকে সকলো ধৰণৰ ইনফৰ্মেশ্যনসমূহ পাই থাকিব প্ৰথমে। আৰু আপোনালোকে যদি ইবুকসমূহ ক্ৰয় কৰিব বিচাৰে তেন্তে যোৱা বছৰ ইবুক এখন আছে, সেইখন ল'লেও আপোনালোকৰ ছাফিচিয়েণ্ট হয় এক্সাম ক্ৰেক কৰিবৰ বাবে, আৰু নিজেও এক্সট্ৰা কিছুমান ইনক্লুড কৰি ল'ব লাগে। তো আপোনালোকে যদি ইচ্ছুক আছে তেন্তে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। মই আপোনালোকক হোৱাটছআপৰ লিংক দি দিম, তাতে আপোনালোকে কণ্টেক্ট নাম্বাৰ লৈ মেছেজ কৰিব পাৰে যে ইবুক লাগে বুলি। তো কেৱল মাত্ৰ 99 টকাত আপোনালোকে ইবুকসমূহ ক্ৰয় কৰিব পাৰিব। যোৱা বছৰখন এই বছৰখন ৰিচেণ্টলি আপোনালোকৰ আৰু কেইদিনমানৰ পিছত মুকলি কৰি দিয়া হ'ব। তো দুইখন যদি ল'ব বিচাৰে তেন্তে দুইখনো ল'ব পাৰে, বা যোৱা বছৰখন যদি ল'ব পাৰে তেন্তে সেইখনো ল'ব পাৰে 99 টকাত। যোৱা বছৰ বহুতো কেণ্ডিডেটক হেল্পফুল কৰিছে সেই ইবুকখনে, আপোনালোকৰ নিজৰ বেষ্টখিনি দিব পাৰিব। তো আজি নটিচখন চাওঁ আমি, যিহেতু AOCৰ যে কি কি ডকুমেণ্টছ লাগিব আপোনালোকৰ এতিয়াৰ পৰা আপোনালোকে বনাই থ'ব পাৰিব। তো আগবাঢ়িছোঁ, স্কিম নকৰাকৈ সকলোবোৰ চাব। আৰু এপ্লাইটো আপোনালোকৰ হ'ব জুন মানত, আৰু এক্সাম জুনৰ লাষ্টত নহ'লে আগষ্টত হ'ব। জুনত আপোনালোকৰ এপ্লিকেশ্যন অনলাইন আহি যাব, বেছিদিন নিদিয়ে, আপোনালোকৰ এমাহ অনলাইন দিব, তাৰপিছত এক্সাম হৈ যাব। আপোনালোকৰ ডেট ছেট সকলোবোৰ দিয়া থাকিব বাৰু। যেতিয়া নেকি নটিচ আহে তেতিয়া আপোনালোকৰ সকলোবোৰ ডেট দিয়া থাকিব যে এক্সাম কেতিয়া হ'ব, এডমিট কেতিয়া মুকলি হ'ব, সকলোবোৰ দিয়া থাকিব। তো আগবাঢ়িছোঁ নটিচখনলৈ। তো ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডে আপোনালোকৰ যিহেতু কণ্ডাক্ট কৰে যোনটো নেকি AOC, আপোনালোকৰ GNM কোৰ্চ ফৰ দি ছেশ্যন ষ্টাৰ্টিং, এইটো আপোনালোকৰ যোৱা বছৰ হয় এইখন নটিচ, যিহেতু মই যোৱা বছৰখনকে লৈছোঁ, আপোনালোকে এইটো মাইণ্ড নকৰিব যে এই বছৰ নাহিব। তো প্ৰত্যেক বছৰে আপোনালোকৰ 30টা ছিটৰ বাবে এক্সাম পতা হয় জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফাৰী কোৰ্চ বা GNMৰ বাবে। তো আপোনালোকে ইয়াতে পোষ্টটো ভগাই দিয়া হয় যে ৰিজাৰ্ভেশ্যন কাৰ কাৰ থাকিব। আনৰিজাৰ্ভৰ 14টা পোষ্ট থাকিব, EWSৰ 3টা, চিডিউল কাষ্টৰ 2টা, চিডিউল ট্ৰাইবছৰ 3টা, আদাৰ বা OBCৰ আপোনালোকৰ আৰু নন ক্ৰিমিলেয়াৰ বা NCLৰ 8টা পোষ্ট থাকিব। ইয়াত টোটেল 30টা পোষ্ট আপোনালোকৰ মুকলি কৰি দিয়া হয় প্ৰত্যেক বছৰে। আমি যিহেতু কোৰ্চ ডিটেইলছো চাম, লগতে এজ ৰিলেক্সেশ্যন আপোনালোকৰ আৰু ডকুমেণ্ট কি কি লাগিব সকলোবোৰ এতিয়াৰ পৰা বনাই ৰাখিব পাৰে। আপোনালোকৰ ইনকম চাৰ্টিফিকেট ধৰি লওক। কোৰ্চ উইল বি ফুল টাইম ৰেগুলাৰ কোৰ্চ ফৰ এ ডিউৰেশ্যন অফ 3 years। তো 3 বছৰীয়া GNM কোৰ্চ হয় যিহেতু। তাৰপিছতে আপোনালোকৰ মোড অফ এডমিশ্যন আপোনালোকৰ অনলাইন হ'ব, যিহেতু মই আপোনালোকৰ যেতিয়াই এপ্লাই লিংক মুকলি হয় বা আপোনালোকৰ যেতিয়া নটিচ আহে মই আপোনালোকক জনাই দিম, চেনেলটোত জড়িত থাকিব। আৰু আপোনালোকে যদি অনলাইনটো বেলেগত কৰিব নিবিচাৰে বা আপোনালোকে আমাৰ টিমক যদি দিব বিচাৰে তেন্তে মই তেতিয়াও আপোনালোকক জনাই দিম যে আপোনালোকে নিজে যদি কৰিব নোৱাৰে বা অন্য দোকানত যদি কৰিব মন নাই তেন্তে আপোনালোকে আমাৰ টিমক দিলে আপোনালোকৰ অনলাইনখিনি কৰি দিয়া হ'ব।
কিবা এটা এমাউণ্টত মই সেইটো শেষত জনাই দিম বা আপোনালোকৰ যেতিয়া নটিচ আহে তেতিয়া মই আপোনালোকক জনাই দিম তো মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন সকলোৱে জানে 10+2 লাগিব আপোনালোকৰ সায়েন্স ফিজিক্স কেমিষ্ট্ৰি বায়োলজি উইথ ইংলিছ এগ্ৰিগেট 40% মাৰ্কছ হ'ব লাগিব আৰু কেণ্ডিডেটসকল এলিজিবল হ'ব ওপেন স্কুল ৰিকগনাইজ বাই ষ্টেট গভৰ্ণমেণ্ট এণ্ড নেশ্যনেল ইনষ্টিটিউট অফ ওপেন স্কুলৰ হ'লেও আপোনালোকে এলিজিবল হ'ব বুলি কৈছে আৰু আৰ্টছৰ কিছুমানে সুধি থাকে যে আৰ্টছৰখিনিয়ে পাৰিম নাই নিশ্চয় পাৰিব আৰ্টছৰ মেথমেটিক্স কিছুমান লোৱা বা বায়'টেকনলজি ইকনমিক্স পলিটিকেল সায়েন্স হিষ্ট্ৰী জিঅ'গ্ৰাফি বিজনেছ ষ্টাডিজ একাউণ্টেঞ্চি হোম সায়েন্স ছচিয়লজি সাইকোলজি এণ্ড ফিলচফি এণ্ড ইংলিছ কোৰ্ছ যদি আছে বা আপোনালোকৰ এই ধৰণৰ সাবজেক্ট লৈছিলে আৰ্টছ পঢ়ি বা কমাৰ্চ পঢ়িও তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব বা এলিজিবল হয় আৰু ANM কৰি থকাৰ বাবে যোনখিনি ANM কৰিছে 10+2 ভকেশ্যনেল অক্সিলাৰী নাৰ্ছিং মিডৱাইফাৰী যদি কৰিছিলে CBSE বৰ্ডৰ বা আদাৰ ইকুইভেলেণ্ট বৰ্ডৰ পৰা তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব 40% মাৰ্কছ থাকিলে বা আপোনালোকে ANMত ৰেজিষ্টাৰ কৰিছে তেন্তে তেওঁলোকেও এপ্লাই কৰিব পাৰিব আৰু এইখিনি দিয়া আছে নট বি এলিজিবল যোনখিনি MBA CA LLB সেইখিনি আপোনালোকৰ এলিজিবল নহয় বুলি দেখুৱাইছে এজ লিমিটটো আপোনালোকৰ 17 বছৰ পৰা 24 বছৰ দিয়া থাকিব আৰু কিছুমান এজ ৰিলেক্সেশ্যন দিয়া হ'ব SCৰ বাবে 5 বছৰ যেনে আপোনালোকৰ PWDৰ বাবে 10 বছৰ আৰু আপোনালোকৰ SC ST 5 বছৰ OBC 3 বছৰ এই ধৰণে দিয়া থাকিব OBC 5 বছৰ দিয়া আছে SC ST 5 বছৰ OBC 3 বছৰ দিয়া থাকিব আৰু আপোনালোকৰ সিলেকশ্যন মেথডলজিটো চাব ৰিটেন টেষ্ট হ'ব 120 মিনিটৰ বা আপোনালোকৰ 2 ঘণ্টাৰ এক্সাম হ'ব আৰু ৰিটেন টেষ্ট উইল বি কম্প্ৰাইজড অফ টোটেল মাৰ্কছ 85 মাৰ্কছৰ আহিব আপোনালোকৰ আৰু আপোনালোকৰ সিলেবাছসমূহ মই এটা সঠিক ভিডিঅ' লৈ আহিম তো আপোনালোকে ৱেইট কৰিব এপ্লাই কেনেদৰে কৰিব মই আপোনালোকক শেষত জনাই দিম বা আপোনালোকে যেতিয়া নটিচ আহিব মই জনাই দিম এতিয়া আপোনালোকে ইয়াতে বেছি চিন্তা কৰিবলগীয়া কোনো কথা নাই আপোনালোকে চেনেলটো ফ'ল' কৰি ৰাখিলে হৈছে আৰু আপোনালোকৰ ডকুমেণ্ট কি লাগিব চাই ল'ব 10 পাছ আপোনালোকৰ সেইখিনি লাগিবই আৰু SC ST যোন কাষ্ট চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আৰু আপোনালোকৰ ইনকম চাৰ্টিফিকেট ৰিসেন্টলি উলিওৱা হ'ব লাগিব 6 মাহৰ পিছৰ আগৰ হ'ব লাগিব বা আপোনালোকৰ 6 মাহৰ আগৰ 6 মাহতকৈ পাৰ হৈ যোনখিনি 6 মাহ হৈ আছে বা এবছৰ হৈ আছে সেইখিনি আপোনালোকে ভালদৰে চাই ল'ব এতিয়া ৰিসেন্টলি উলিয়াই ল'ব পাৰিলে আপোনালোকে যিহেতু আপোনালোকৰ এডমিশ্যন হ'বগৈ আগষ্ট ছেপ্টেম্বৰত সেই গতিকে আপোনালোকে ৰিসেন্টলি উলিয়াই ল'ব এপ্লাই কৰাৰ আগতে আৰু আপোনালোকৰ বিশেষ ইয়াতে হোষ্টেলো আপোনালোকে তাতে পাই যাব এইবোৰ আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকক জনাই দিয়া হ'ব যেতিয়া আপোনালোকে এডমিশ্যন ল'বলৈ যাব তো এইখিনি আছিলে ইনফৰমেশ্যন তো আপোনালোকে এইখিনি জনাটো অতিকৈ প্ৰয়োজন আছিলে যোৱা বছৰ ইম্পৰ্টেণ্ট ডেটছ এই ধৰণে দিয়া হৈছিলে এইবাৰো আপোনালোকৰ এই ধৰণে নটিচত দি দিয়া হ'ব কেতিয়া আপোনালোকৰ ৱেবছাইটত লিংক ওপেন হ'ব বা আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কেতিয়াৰ পৰা কৰিব পাৰিব লাষ্ট ডেট কেতিয়া আৰু ৰিটেন টেষ্ট কেতিয়া হ'ব পাব্লিকেশ্যন অফ ৰিজাল্ট কেতিয়া আপোনালোকে দিব ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব মেডিকেল এক্সামিনেশ্যন কেতিয়া হ'ব সকলোবোৰ দিয়া হ'ব তো আশা কৰিছোঁ আপোনালোকৰ এই ভিডিঅ'ৰ পৰা হেল্পফুল হৈছে তো নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আকৌ এটি নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ